আপুনি ক'ত থাকে জানো? মই জাৰ্মানী থাকো। জাৰ্মানীৰ পৰা নমস্কাৰ, জয় আই অসম, ভাৰত মাতা কি জয়, জয় গুৰু শংকৰ, সত শ্ৰী আকাল, কাৰ্দম জুঠাই সকলোকে মোৰ প্ৰণাম গ্ৰহণ কৰিব। মই জীৱনত বহুত কাৰবাৰ কৰিছোঁ, বহুত ব্যৱসা কৰিছোঁ, মই সেইদৰে সফল হ'ব পৰা নাই। আপোনালোকে যদি মোক অলপ সহায় আশীৰ্বাদ কৰে, মই এখন প্লাইৰ নতুন কাৰখানা কৰিছোঁ। ফাৰ্নিচাৰ, গিফ্টৰ আইটেম, বিয়া শাদীৰ যি লাগে, যি সামগ্ৰী যি ক'ব তাকেই পাব। আৰু বৰ ডাঙৰ কথা, আজি দুদিন হৈছে এই ইণ্ডাষ্ট্ৰীখন মই অপেনিং কৰিছোঁ। আৰু ওপৰলাৰ কিবা আজি মোৰ এই ইণ্ডাষ্ট্ৰীৰ প্ৰথম কাষ্টমাৰ লক্ষ্মী স্বৰূপ মোৰ ইয়াত আহি পালে। মানে মই কি ক'ম, মই গদগদ হৈ গৈছোঁ যে ভাই বহুত দূৰৰ পৰা, তেওঁ বাহিৰত থাকে, লংকাত নাথাকে, অসমত নাথাকে, ইণ্ডিয়াত নাথাকে। আপুনি ক'ত থাকে জানো? মই জাৰ্মানী থাকো। জাৰ্মানীৰ পৰা এজন কাষ্টমাৰ আমাৰ এই ইণ্ডাষ্ট্ৰীত, আমাৰ ইণ্ডাষ্ট্ৰীৰ নাম হৈছে সঞ্জয় ফাৰ্নিচাৰ। সকলোৰে মই আশীৰ্বাদ, মৰম আৰু কি আছে মোৰ ভাষা ক'ব পৰা নাই, মোক সহায় কৰক চবে মিলি। মোৰ শ্ব'ৰুম হৈছে নগাঁও বাছ ষ্টেণ্ড, বন্ধন বেংকৰ অপজিট। আৰু ইণ্ডাষ্ট্ৰীখন হৈছে মোৰ নিজ বাৰীত, নিজ ঘৰত। আপোনালোকে যি লাগে খালি ঘৰখন বনাওক, কালাৰটো কৰি দিয়ক, বাকী ঘৰত লগা সামগ্ৰী কি লাগে খালি ক'ব। ঘৰত লগা বস্তু যি লাগে মোৰ পৰা পাব। তো যিয়ে হওক, মই তেখেতক এখন ফুলাম গামোচাৰে সন্মান কৰিব বিচাৰোঁ। এয়া লক্ষ্মী স্বৰূপ মোৰ প্ৰথম কাষ্টমাৰ। তালি দিয়ক বাবা। থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ। আৰু তেখেতৰ লগত ভাতৃ এজন আহিছে, ভাতৃকো মই এখন ফুলাম গামোচাৰে সন্মান কৰিব বিচাৰোঁ। মই ইয়াত অলপ ফাৰ্নিচাৰবিলাক দেখুৱাই দিছোঁ, মতলব প্লাইবোৰ্ডৰ ফাৰ্নিচাৰ এইবিলাক বনাই সিহঁতে, মানে ঘৰত যিমানে মানে যিয়ে হওক সিহঁতে বনাই দিয়ে। আপুনি নিজে ডিজাইন দিব, আপুনি নিজে আহি পেলাই নিজে চব কিছু কৈ দিব, সিহঁতে লিখি ল'ব, লিখি পেলাই আপোনালোকক বনাই দিব। আপোনালোকে এবাৰ চাই লওক সিহঁতে কিবা এটা বনাই ৰাখিছে ইয়াত, এইটো চাই লওক কিমান ধুনীয়াকৈ বনাই ৰাখিছে সিহঁতে। আৰু ইয়াত প্লাইবোৰ্ড আছে, ইয়াত দেখক তাৰ ল'ৰাটো শুই আছে ইয়াত। আৰু এইটো মিস্ত্ৰী হয় ইয়াতে, আৰু ইয়াত চব হেৰি কৰি বনাই আছে। তো মই এটা কথা ক'ব বিচাৰিছোঁ, মই অসমত নাথাকোঁ, মই থাকোঁ জাৰ্মানীত। প্ৰথমবাৰ মই লংকা বজাৰত আহিছোঁ। তাৰপিছত এই দাদাজনে মোক কৈছে মোৰ নতুন এটা মই কাৰখানা খুলিছোঁ, প্লিজ আহক আৰু আহি পেলাই চাই যাওক। মই আহিছোঁ, চাই পেলাই ভাল লাগিছে। মানে ডিজাইন কৰি মই ডিজাইনখন মই নিজে বনাইছোঁ, সিহঁতে মোক মোৰ ডিজাইন মতে বনাই দিছে। মোৰ শুনিও আৰু দেখিও ভাল লাগিছে। মই ভাবিছোঁ কিয় নহয় মই ইয়াৰ পৰাই লৈ লওঁ। মই এতিয়া ইয়াৰ পৰা এটা ডিজাইন বনাই লৈছোঁ, মই যাত্ৰা কৰিছোঁ। মই প্ৰথমবাৰ মোৰ ভাল লাগিছে শুনি পেলাই, আৰু মোৰ আহি পেলাইও ভাল লাগিছে। আপোনালোকে সকলোৱে আহিব আৰু ইয়াৰ পৰা কিনিব। মই দেখা মতে যেনেকুৱা মই বুজি পাইছোঁ যে আপোনালোকে ছেটিছফাই হ'ব বুলি আশা কৰিছোঁ। আপোনালোকে আহিব ইয়াত।